নবোদয় বিদ্যালয় সমিতিত শিক্ষকৰ খালী পদৰ বাবে প্ৰাৰ্থীৰ পৰা অনলাইন যোগে আবেদন বিচৰা হৈছে। নবোদয় বিদ্যালয় সমিতিত টোটেল পদ খালী হৈছে 251, কিন্তু মই আপোনালোকক কেইটামান পদৰ বিষয়ে জনাম যিকেইটা পোষ্টত যদি আপুনি আবেদন কৰে তেতিয়াহ'লে আপোনালোকৰ কোনো ধৰণৰ অভিজ্ঞতা নালাগে, কোনো ধৰণৰ টেট পাছ নালাগে বা বিএড পাছ নালাগে। এতিয়া আপোনালোকে জানি লওক কি কি পদ খালী হৈছে। পদৰ নাম হ'ল এছিষ্টেণ্ট। এই পোষ্টত আবেদন কৰিবলৈ হ'লে প্ৰাৰ্থীৰ বয়স হ'ব লাগিব 18 বছৰ পৰা 30 বছৰ ভিতৰত হ'ব লাগিব, তেতিয়া প্ৰাৰ্থীয়ে এছিষ্টেণ্ট এই পোষ্টত আবেদন কৰিব পাৰিব। SC STৰ বাবে 5 বছৰ ৰিলেক্সেশ্যন আছে, PWDৰ 10 বছৰ ৰিলেক্সেশ্যন আছে। এছিষ্টেণ্ট এই পোষ্টত আবেদন কৰিবলৈ হ'লে প্ৰাৰ্থীৰ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব, ডিগ্ৰী পাছ হ'ব লাগিব, লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব, তেতিয়া প্ৰাৰ্থীয়ে এছিষ্টেণ্ট এই পোষ্টত আবেদন কৰিব পাৰিব। এছিষ্টেণ্ট এই পোষ্টৰ চেলাৰী হ'ব 35,400। টোটেল পদ খালী হৈছে, দুটা পদ খালী হৈ আছে। 2 নম্বৰ যিটো পদ হ'ল কম্পিউটাৰ অপাৰেটৰ। কম্পিউটাৰ অপাৰেটৰ পোষ্টত আবেদন কৰিবলৈ হ'লে প্ৰাৰ্থীৰ বয়স হ'ব লাগিব 18 বছৰ পৰা 30 বছৰ ভিতৰত হ'ব লাগিব, তেতিয়া প্ৰাৰ্থীয়ে কম্পিউটাৰ অপাৰেটৰ এই পোষ্টত আবেদন কৰিব পাৰিব। কম্পিউটাৰ পোষ্টত আবেদন কৰিবলৈ হ'লে প্ৰাৰ্থীৰ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব, ডিগ্ৰী পাছ হ'ব লাগিব, লগতে 1 বছৰৰ ডিপ্ল'মা থাকিব লাগিব কম্পিউটাৰৰ। চেলাৰী হ'ব আপোনালোকৰ 25,500ৰ পৰা আৰম্ভণি হ'ব। আপোনালোকৰ চিলেকশ্যন প্ৰচেছ হ'ব ৰিটন টেষ্ট আৰু ইণ্টাৰভিউ। গুৱাহাটীত হ'ব ৰিটন টেষ্ট। কম্পিউটাৰ অপাৰেটৰ টোটেল পদ খালী হৈছে 3টা। যিসকল প্ৰাৰ্থী এলিজিবল হয় সেইসকল প্ৰাৰ্থীয়ে অফিচিয়েল ৱেবছাইটত ভিজিট হৈ অনলাইন যোগে আবেদন কৰিব পাৰিব। অফিচিয়েল ৱেবছাইটটো হ'ল www.novodoy.gov.in। এই ৱেবছাইটত ভিজিট হ'ব লাগিব। অনলাইন আৰম্ভ হৈছে 15 জানুৱাৰী 2019। লাষ্ট ডেট হ'ল 14 ফেব্ৰুৱাৰী 2019। আবেদন কৰা প্ৰাৰ্থীৰ ফিজ দিব লাগিব। এপ্লিকেশ্যন ফিজটো হ'ব এছিষ্টেণ্ট এই পোষ্টত আবেদন কৰিবলৈ হ'লে 800 দিব লাগিব। কম্পিউটাৰ অপাৰেটৰ এই পোষ্টত আবেদন কৰিবলৈ হ'লে এপ্লিকেশ্যন ফিজ দিব লাগিব 800। যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিব বিচাৰিছে সেইসকল প্ৰাৰ্থীয়ে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত যাই আবেদন কৰিব পাৰিব। আপোনালোকে যদি এনেধৰণৰ নতুন নতুন খবৰ পাব বিচাৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, তেতিয়া আপুনি অতি সোনকালে লাভ কৰিব নতুন নতুন খবৰ।